অসমত 12,000 বিঘা মাটি চুকে কোণে অধিগ্ৰহণ কৰিছে বা ক্ৰয় কৰিছে, 1 নম্বৰ। 2 নম্বৰ কৈছিলে যে হেমন্ত বিশ্ব শৰ্মা আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বা তেখেতৰ পৰিবাৰে অসমৰ চুকে কোণে মাটি দখল কৰিছে আৰু ক্ৰয় কৰিছে। তাৰ লগত এইটোও কৈছিলে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে অসমখন বেচি পেলাই বেপাৰ কৰা আৰম্ভ কৰিছে। লগত এইটোও কৈছিলে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী বিভিন্ন কেলেংকাৰীত জড়িত, সাৰদা কেলেংকাৰী, লুইচ বাৰ্গাৰ কেলেংকাৰী, NC হিলছ কেলেংকাৰী, তেনেকৈ আৰু 2-4টা অধিক কেলেংকাৰীৰ লগত জড়িত বুলি কৈছিলে। লগত তেখেতে এইটোও কৈছিলে তেখেতসকলে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে পিছ দুৱাৰীৰ মুখ্যমন্ত্ৰী হ'ল, আৰু লগত এইটোও কৈছিলে যে তেওঁ কেইবাজনো আগৰ মুখ্যমন্ত্ৰীক প্ৰতাৰণা কৰি পেলাই তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিলে। এনেকুৱা ধৰণৰ বিভিন্ন কথা কৈ এখন সংবাদমেল কৰিছিলে। এই সংবাদমেলৰ কথাখিনি গৌৰৱ গগৈ ডাঙৰীয়াই কৈছিলে, ভূপেশ বাঘেল ডাঙৰীয়াই কৈছিলে, জিতেন্দ্ৰ সিং ডাঙৰীয়াই কৈছিলে। দেৱব্ৰত শইকীয়া যদিও আছিলে, তেওঁ কোনো ধৰণৰ বিশেষ ডিফেমেটৰী ষ্টেটমেণ্ট কৰা নাছিলে। এই সংবাদমেলৰ যিখিনি তথ্য বা যিখিনি তেওঁলোকৰ মুখৰ পৰা কথা ওলাইছিলে, সেই ষ্টেটমেণ্টবোৰ পিছদিনাখন এখন আগশাৰীৰ অসমীয়া দৈনিক কাকত অসমীয়া প্ৰতিদিনত প্ৰকাশ পাইছিলে। আৰু তাতে 2টা নিউজ আইটেম হৈছিলে। এটা হেডলাইন হৈছিলে, ৰাজ্যত নামে বেনামে সম্পত্তিৰ ক্ৰয়, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ 12,000 বিঘা ভূমি। সেইটো এটা হেডলাইন কৰি পেলাই এটা নিউজ হৈছিলে। আন এটা নিউজ হৈছিলে, হিমন্ত বিশ্ব কাৰো নহয়, যাৰে ঘনিষ্ঠ হৈছে তাৰেই পিঠিত চুৰি বহুৱাইছে। এই 2টা নিউজ কৰিছিলে অসমীয়া প্ৰতিদিন কাকতে 5 ফেব্ৰুৱাৰী তাৰিখত। এইখন এখন বহলভাৱে প্ৰচাৰিত অসমত দৈনিক বাতৰি কাকত। এই যিটো 2টা নিউজ হ'ল, সেই নিউজ 2টা দেখি মোৰ ক্লায়েণ্ট অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট আঘাত পাইছিলে আৰু তেওঁ মানহানি হোৱা বুলি তেওঁ অনুভৱ কৰিছিলে। তেওঁৰ মতে এই যিবোৰ কথা আগদিনাখন প্ৰেছ কনফাৰেন্সত কংগ্ৰেছৰ বিভিন্ন কাৰ্যকৰ্তাই কৈছিলে, সেইখিনি কথাৰ কোনো ভিত্তি নাছিলে, সম্পূৰ্ণভাৱে মিছা কথা কৈছিলে আৰু কোনো ধৰণৰ মেটেৰিয়েল এভিডেন্স নোহোৱাকৈ সেইবোৰ কথা ৰাইজৰ আগত কৈ দিছিলে, যাৰ ফলত গোটেই অসমতে মাননীয় মুখ্যমন্ত্ৰী, অকল অসম নহয় অসমৰ বাহিৰতো মাননীয় মুখ্যমন্ত্ৰী যথেষ্ট তেওঁৰ যিটো ইমেজ আছে, ইমেজত হানি কৰিছিলে। ইয়াৰ পিছত মাননীয় মুখ্যমন্ত্ৰীয়ে এইটো থিৰাং কৰিলে যে তেওঁ এই মিছা কথা দি পেলাই যিবিলাক প্ৰেছ কনফাৰেন্স কৰিছিলে কংগ্ৰেছ দলৰ হৈ পেলাই গৌৰৱ গগৈ ডাঙৰীয়া, ভূপেশ বাঘেল ডাঙৰীয়া আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়া, তেওঁলোকৰ বিৰুদ্ধে লগতে যিখন কাকতত এই কথাবোৰ কোনো ধৰণৰ তেওঁলোকে ভেৰিফিকেশ্যন নকৰাকৈ পাব্লিছ কৰিছিলে ডাঙৰ ডাঙৰ আখৰেদি হেডলাইন কৰি পেলাই। চ' এই পেপাৰখনৰ যিসকল ব্যক্তি আছে তেখেতসকল হৈছে জয়ন্ত বৰুৱা ডাঙৰীয়া, তেখেত এডিটৰ কাম প্ৰপ্ৰাইটৰ। তাৰপিছত আছে যতীন চৌধুৰী ডাঙৰীয়া, তেখেত প্ৰিণ্টাৰ কাম পাব্লিছাৰ আৰু ষ্টাফ ৰিপৰ্টাৰ। তেওঁৰ নামটো আমি এতিয়ালৈকে বিচাৰি পোৱা নাই। চ' এই 3জন ব্যক্তিক লৈ পেলাই অসমীয়া প্ৰতিদিন গোষ্ঠী আৰু কংগ্ৰেছ দলৰ দেৱব্ৰত শইকীয়াক বাদ দি পেলাই বাকী 3জন ব্যক্তি অৰ্থাৎ গৌৰৱ গগৈ, ভূপেশ বাঘেল আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ এগেইনষ্টত এটা মানহানিৰ গোচৰ তৰিছে। আৰু গোচৰটো তৰিছে যোৱা পৰহি ইন দ্য কোৰ্ট অফ চিভিল জাজ ছিনিয়ৰ ডিভিজন নাম্বাৰ 1 শ্ৰী নয়নজ্যোতি শৰ্মা, তেখেত চিভিল জাজ ছিনিয়ৰ ডিভিজন, তেওঁৰ কোৰ্টত এই কেছটো যোৱাকালি সাক্ষী গ্ৰহণ বা এইটোৰ ওপৰত যোৱাকালি শুনানি গ্ৰহণ হৈছে। কেছটোৰ নাম্বাৰ হৈছে টাইটেল চুট নাম্বাৰ 85/2026 আৰু তাতে আমি এটা ইনজাংশ্যনৰ কাৰণে এখন মিছলিনিয়াছ এপ্লিকেশ্যন কৰিছিলোঁ। সেইটোৰ নাম্বাৰ হৈছে মিছ কেছ J156/2026। এই কেছ 2টাৰ শুনানি যোৱাকালি অনুষ্ঠিত হৈছিলে মাননীয় চিভিল জাজ ছিনিয়ৰ ডিভিজন নাম্বাৰ 1 শ্ৰী নয়নজ্যোতি শৰ্মা কোৰ্টত। আৰু এটা দীঘলীয়া শুনানিত আমি মাননীয় মুখ্যমন্ত্ৰী হৈ এইবিলাক কথাই ক'লোঁ যে তেওঁৰ যিমানবোৰ সম্পত্তি আছে সেই সম্পত্তিখিনি ইতিমধ্যে তেওঁ 2001 চনৰ পৰা ইলেকশ্যনত পাৰ্টিচিপেট কৰি আহিছে আৰু ইলেকশ্যন কমিশ্যনৰ
নিয়মাৱলী আছে তাতে এফিডেভিটত তেওঁ তথা তেওঁৰ পৰিয়ালৰ সমস্ত প্ৰপাৰ্টি তাতে ডিক্লেয়াৰ কৰা আছে। তেওঁৰ নামত যিমান প্ৰপাৰ্টি আছে, কোন বেংকত কিমান একাউণ্ট আছে, কিমান পইচা আছে, কোন কোম্পানীত শ্বেয়াৰ আছে, ক'ত মাটি আছে, ক'ত ঘৰ আছে, সমস্ত প্ৰপাৰ্টি গোটেই ডিক্লেৰেশ্যন কৰা আছে। অল দ্য এফিডেভিট, যিমানবোৰ এফিডেভিট দাখিল কৰিছে অসমৰ ইলেকশ্যনত তেওঁ অংশগ্ৰহণ কৰিবলৈ 2001 কওক, 2006 কওক, 2011, 2016, 2021 এই 5-6টা ইলেকশ্যনত তেওঁ প্ৰত্যেকবাৰে তেওঁৰ এফিডেভিটত গোটেইখিনি ডিক্লেয়াৰ কৰিছে। তাৰ উপৰি অসম চৰকাৰৰ যিবিলাক নিয়মাৱলী আছে, অসম চৰকাৰত কোনোবা মন্ত্ৰী হ'লে বা কোনোবা উচ্চ পদস্থ বিষয়া হ'লে তেওঁলোকে সময়ে সময়ে ডিক্লেয়াৰ কৰি থাকিব লাগে প্ৰপাৰ্টিখিনি। তাৰ উপৰি তেওঁ ইনকাম টেক্সত ৰেগুলাৰ SSC হয়। আজি প্ৰায় 30-40 বছৰৰ পৰা তেওঁ SSC হয়। তেওঁৰ যিমানবোৰ সম্পত্তি আছে বা তেওঁৰ পৰিয়ালৰ যিখিনি সম্পত্তি আছে সম্পূৰ্ণ সম্পত্তি ইনকাম টেক্সত ডিক্লেয়াৰ কৰা হৈছে। অল হিজ প্ৰপাৰ্টিজ আৰ ফুল্লি একাউণ্টেড ফৰ। অৰ্থাৎ তেওঁৰ যদি 1 ইঞ্চি মাটিও ক'ৰবাত আছে সেইটো ইনকাম টেক্সত ৰিফ্লেক্ট হৈ আছে। তাৰ উপৰি তেওঁৰ পৰিয়াল বা তেওঁ নিজৰ নাই, তেওঁৰ পৰিয়ালৰ যে কাৰোবাৰ কোনোবা কোম্পানীত শ্বেয়াৰ আছে সেইখিনিও ৰেজিষ্টাৰ অফ ছ'চাইটিজ যিটো পাব্লিক ডোমেইনত আছে, ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন এক্টৰ আণ্ডাৰ যিটো ROC বুলি কয়, ৰেজিষ্টাৰ অফ কোম্পেনীজ, ৰেজিষ্টাৰ অফ কোম্পেনীজত তেওঁলোকৰ ৱেবছাইটতো যিকেইটা কোম্পানীত তেওঁলোকৰ শ্বেয়াৰ আছে তাতো সমস্ত তথ্য দিয়া আছে। অৰ্থাৎ যিবোৰ প্ৰপাৰ্টি কংগ্ৰেছ দলে ভাবিছে হিমন্ত বিশ্ব শৰ্মা বা তেওঁৰ পৰিয়ালৰ হৈ আছে, সেই সমস্ত প্ৰপাৰ্টিখিনি যিখিনি আছে সেইখিনি ইনকাম টেক্সত ৰিফ্লেক্ট হৈ আছে, অসম চৰকাৰৰ ডিপাৰ্টমেণ্টত ৰিফ্লেক্ট হৈ আছে, এফিডেভিটত য'ত ইলেকশ্যন কমিশ্যনৰ এফিডেভিটত ৰিফ্লেক্ট হৈ আছে। এই সমস্ত হৈ থকাৰ পিছতো কংগ্ৰেছ দলে ক'ৰ পৰা এনেকুৱা ধৰণৰ এটা তথ্য পালে যে 12,000 বিঘা মাটি তেওঁৰ দখলত আছে বা তেওঁৰ পৰিয়ালৰ দখল আছে, এইটো এটা সমস্ত মনে সজা কথা বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে কোৰ্টত জনাইছে। তেওঁৰ যদি কিবা প্ৰপাৰ্টি বেনামী আছে বা কিবা আছে কংগ্ৰেছ দলে আনি পেলাই দেখুৱাব লাগে। আৰু সেইকাৰণে কংগ্ৰেছ দলক তেওঁ এটা প্ৰত্যাহ্বান দিছে, অৰ্থাৎ এটা চেলেঞ্জ দিছে। যিসকল ব্যক্তি অৰ্থাৎ গৌৰৱ গগৈ ডাঙৰীয়া, 2 নম্বৰ ভূপেশ বাঘেল ডাঙৰীয়া আৰু 3 নম্বৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া, তেওঁলোকক মাননীয় মুখ্যমন্ত্ৰীয়ে এজন নাগৰিক হিচাপে, সাধাৰণ নাগৰিক হিচাপে যিহেতু এটা ইমান ডাঙৰ ৱাইল্ড ডেলিগেশ্যন এটা আনিছে যে তেওঁ 12,000 বিঘা মাটি অসমত তেওঁৰ আছে, চুকে কোণে আছে বা তেওঁৰ পৰিয়ালত আছে, সেইটো প্ৰমাণ কৰিবলৈ চেলেঞ্জ কৰিছে, আমন্ত্ৰণ কৰিছে। 2 নম্বৰ তেওঁ কৈছে যে তেওঁ কাৰোবাক চুৰি মাৰি পেলাই মুখ্যমন্ত্ৰী হৈছে। মাননীয় মুখ্যমন্ত্ৰীয়ে কোৰ্টত কৈছে যে তেওঁ ইলেকশ্যন খেলি 1.5 লাখ ভোটত বা 1,25,000 ভোটত জয়ী হৈ পেলাই তেওঁ MLA হৈছে। আৰু MLA হোৱাৰ পিছত তেওঁ যিটো তেওঁলোকৰ পাৰ্লিয়ামেণ্টাৰী কমিটিৰ মিটিং হয় তাতে গোটেইকেইজন MLA ভোট দিয়ে, সেইটো পাৰ্টিচিপেট কৰি পেলাই তেওঁ আনকণ্টেষ্টেড অৰ্থাৎ গোটেই আনএনিমাছলি তেওঁ ইলেক্ট হৈছে 2011 চন বা 21 চনত। তো তেওঁ তেনেকৈ চিফ মিনিষ্টাৰ হৈছে। এই কংগ্ৰেছ দলে কোৱাৰ নিচিনা কাৰোবাক চুৰি মাৰি পেলাই মুখ্যমন্ত্ৰী হোৱা এইবিলাক কথা সম্পূৰ্ণ মিছা, মনে সজা আৰু ভিত্তিহীন কথা কৈ পেলাই ৰাইজক আভুৱা দিছে বা বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে কংগ্ৰেছ দলে। যিহেতু এমাহ পিছত বা 1.5 মাহ পিছত অসমত ইলেকশ্যন হৈছে, এই ইলেকশ্যনত তেওঁলোকে কিছুমান পলিটিকেল ব্ৰাউনি পইণ্ট কালেক্ট কৰিবলৈ বা পলিটিকেল এডভান্টেজ ল'বলৈ বা মাননীয় মুখ্যমন্ত্ৰীক ৰাইজৰ সন্মুখত হেয় প্ৰতিপন্ন কৰি তেওঁ পলিটিকেলি ডেমেজ কৰাৰ কাৰণে এই কাৰ্যসূচীটো লৈছে, য'ত প্ৰেছ কনফাৰেন্সত তেওঁলোকে বিভিন্ন মিছা কথা কৈ পেলাই কৰিছে। তাৰ উপৰি যিবোৰ কথা কৈছে যে কিবা HBS টেক্স, এনেকুৱা ধৰণৰ কোনো ধৰণৰ অসমত আজিলৈকে প্ৰচলিত হোৱা নাই। চ' এনেকুৱা ধৰণৰ মনে সজা কিছুমান ইমাজিনেৰী কথা কৈ পেলাই গোটেই ৰাইজক এটা ভুল পথে পৰিচালিত কৰি পেলাই কংগ্ৰেছ দলে ইয়াৰ পলিটিকেল বেনিফিট ল'ব খুজিছে, যিটো মাননীয় মুখ্যমন্ত্ৰীয়ে আঘাত পাইছে। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে সেইটোত যিহেতু তেওঁৰ এটা লিগেল ৰিকৰ্ছ আছে সেইকাৰণে কোৰ্টলৈ গৈছে, আৰু কোৰ্টত এই যি টাইটেল চুট দাখিল কৰিছে ডিফেমেটৰী, তাতে তেওঁ কংগ্ৰেছ দলৰ যিসকল ব্যক্তি আছে তথা যিসকল নিউজ পেপাৰৰ প্ৰতিনিধি আছে তেওঁলোকে প্ৰমাণ কৰিব লাগে যে যিখিনি কথা প্ৰেছ কনফাৰেন্সত কৈছে আৰু যিখিনি কথা নিউজ পেপাৰত পাব্লিছ কৰিলে সেইখিনি যদি সত্যৰ ভিত্তিত হয় নে সম্পূৰ্ণ মনে সজা হয়, সেইটো তেওঁলোকক আহ্বান জনাইছে প্ৰমাণ কৰিবলৈ। আৰু যদি প্ৰমাণ কৰে ভাল কথা, আৰু যদি প্ৰমাণ কৰিব নোৱাৰে তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ পৰা 5 কোটি টকাৰ ডেমেজ ক্লেইম কৰিছে, 500 কোটি টকাৰ ডেমেজ ক্লেইম কৰিছে। এই কেছটো শুনানি হোৱাৰ পিছত
যোৱাকালি চিভিল জাজ ছিনিয়ৰ ডিভিজন 1 তেখেত অনাৰেবল জাষ্টিছ নয়নজ্যোতি শৰ্মা তেখেতে গোটেই কথাখিনি চালে, গোটেই কাগজ পত্ৰবোৰ পৰীক্ষা কৰিলে, চাই পেলাই তেওঁ এটা এড ইণ্টাৰিম ষ্টে অৰ্ডাৰ পাছ কৰিছে, য'ত অনাৰেবল কোৰ্টে কৈছে যে এই যিবোৰ কথা কৈছে সেই আমাৰ কাগজ পত্ৰবোৰ চাই পেলাই কৈছে যে গোটেই ৰেকৰ্ডখিনি আমি দেখুৱালোঁ, দেখুওৱাৰ পিছত কোৰ্ট কনভিন্স হ'ল আৰু কৈছে যে এটা প্ৰাইমা ফেচি ইন ফেভাৰ অফ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মেক আউট হৈছে। আৰু এনেকুৱা ধৰণৰ যদি বাতৰি পৰিৱেশন কৰি থাকে বা এনেকুৱা ধৰণৰ কথা বতৰা কৈ থাকে কংগ্ৰেছৰ যিসকল নেতৃত্বত আছে, তেতিয়াহ'লে তাৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নিশ্চিতভাৱে তেওঁৰ মানহানি হ'ব। সেইকাৰণে এই তিনিজন ব্যক্তিক ৰেষ্ট্ৰেইন কৰিছে ফ্ৰম স্পিকিং এনি ফাৰ্ডাৰ। ইয়াৰ ভৱিষ্যতে যাতে আজিৰ পিছত তেনেকুৱা ধৰণৰ কোনো কথা নকয়। আৰু এই পেপাৰখনকো ৰেষ্ট্ৰিকশ্যন কৰিছে যে এই 5 তাৰিখে যি নিউজ ভিত্তিত যিটো নিউজ কৰিছিলে, যিখিনি তথ্যৰ ভিত্তিত বা যিকেইটা ছাবজেক্টৰ ওপৰত, সেই ধৰণৰ কোনো ছাবজেক্টৰ ওপৰত যাতে আগন্তুক দিনত টিল এপিয়াৰেঞ্চ অফ দেম ইন দ্য কোৰ্ট, অৰ্থাৎ তেওঁলোকক কোৰ্টে জাননী দিছে যে 9 মাৰ্চ তাৰিখে তেওঁলোকে কোৰ্টত এপিয়াৰ হ'ব লাগিব। গৌৰৱ গগৈ ডাঙৰীয়া কোৰ্টলৈ তলব কৰিছে, বাঘেলক কৰিছে আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়াক কৰিছে। তেওঁলোকক কোৰ্টে ন'টিছ ইছ্যু কৰিছে, লগত জয়ন্ত বৰুৱা আৰু নিউজ পেপাৰখনৰ যিজন পাব্লিছাৰ আৰু ষ্টাফ ৰিপৰ্টাৰ, তেওঁলোককো কোৰ্টে তলব কৰিছে আৰু কোৰ্টত তেওঁলোকৰ কি তথ্য প্ৰমাণ আছে সেইখিনি কোৰ্টত দাঙি ধৰিবলৈ নিৰ্দেশ দিছে। আৰু তেতিয়ালৈকে কোনো ধৰণৰ বাতৰি হিমন্ত বিশ্ব শৰ্মা বা তেওঁৰ পৰিয়ালৰ এগেইনষ্টত ৰিগাৰ্ডিং এনি প্ৰপাৰ্টি, ৰিগাৰ্ডিং হিমন্ত বিশ্ব শৰ্মাৰ ইলেকশ্যন এজ চিফ মিনিষ্টাৰ, ৰিগাৰ্ডিং হিমন্ত বিশ্ব শৰ্মাৰ এনি এলিগেশ্যন অফ ইনভলভমেণ্ট ইন এনি স্কেম, সেইবিলাকৰ ওপৰত কোনো ধৰণৰ বক্তব্য ৰাখিব বাধা দিছে, বাৰণ কৰিছে। আৰু এই পেপাৰখনক তেনেকুৱা ধৰণৰ নিউজ কৰিবলৈ বাৰণ কৰিছে। আৰু কোৰ্টক আমি এইটোও কৈছিলোঁ যে যিকেইটা কেলেংকাৰীৰ কথা কৈছে, স্কেমৰ কথা কৈছে, কোনো এটা স্কেমতে হিমন্ত বিশ্ব শৰ্মা কোনো ধৰণেৰে জড়িত নহয়। সাৰদা কেলেংকাৰীৰ ক্ষেত্ৰত তেওঁ উইটনেছ হিচাপে অকল আছে, আৰু বাকী যিবিলাক কেলেংকাৰীৰ কথা কৈছে, লুইচ বাৰ্জাৰ কক বা অন্য যিকেইটা NC হিল, তাতে কোনো ধৰণৰ তেওঁ কোনো ইনভলভমেণ্টে নাই। আৰু ইনফেক্ট আমি ডকুমেণ্টছো দেখুৱাই দিছোঁ CBI কিবিলাক পাব্লিকত কৈছে, আৰু লগতে আন যিবিলাক কেছ আছিলে সেই কেছবোৰত যে কোনো ধৰণৰ জড়িত নাই। আৰু আগতে এটা সময়ত আন এজন কংগ্ৰেছৰ ব্যক্তিয়ে তেনেকুৱা ধৰণৰ কথা কওঁতেও কোৰ্টে ৰেষ্ট্ৰেইন কৰি ৰাখিছিলে। সেই অৰ্ডাৰো আমি কোৰ্টত দাখিল কৰিছোঁ। কিবা আছে নেকি আৰু কিবা প্ৰশ্ন আছে? কোৰ্টে এইটো লাইন কৈছে, কোৰ্টে গোটেই হিয়াৰিং হোৱাৰ পিছত কোৰ্টে এইটো অৰ্ডাৰ পাছ কৰিছে, টু ছাম অফ দ্য এফ'ৰছেড ডিছকাশ্যন দ্য কোৰ্ট ইজ অফ দ্য কনচিডাৰ্ড অপিনিয়ন ডেট ইফ এন অৰ্ডাৰ অফ এড ইণ্টাৰিম ইনজাংশ্যন ইজ নট passed as prayed for, it will defeat the justice and there is every possibility of creation of multiplicity of proceedings. Hence, an order of ad interim prohibitory injunction is passed restraining the opposite party's defendant, অৰ্থাৎ গৌৰৱ গগৈ, ভূপেন্দ্ৰ বাঘেল, জিতেন্দ্ৰ সিং, জয়ন্ত বৰুৱা আৰু তেওঁলোকৰ পেপাৰত থকা পাব্লিছাৰ আৰু ষ্টাফ ৰিপৰ্টাৰজন from making, publishing, circulating or disseminating any further defamatory statements or materials concerning the petitioner, অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিপক্ষে কোনো ধৰণৰ ডিফেমেটৰী ষ্টেটমেণ্টছ বা মেটেৰিয়েলছ পাব্লিছ কৰিব নোৱাৰিব, বনাব নোৱাৰিব, ক'তো ডিছিমিনেট কৰিব নোৱাৰিব। ৰিগাৰ্ডিং দ্য নিউজ আইটেম পাব্লিছড অন 5/2/2026 ইন Assamese Daily প্ৰতিদিন, ডেট ইজ ৰাজ্যত নামে বেনামে সম্পত্তি ক্ৰয়, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ 12,000 বিঘা মাটি ভূমি, আৰু হিমন্ত বিশ্ব শৰ্মা কাৰো নহয়, যাৰে ঘনিষ্ঠ হৈছে তাৰেই পিঠিত চুৰি হৈছে, টিল এপিয়াৰেঞ্চ অফ দ্য অপিজ ডিফেণ্ডেণ্টছ বিফৰ দিছ কোৰ্ট। অৰ্থাৎ এই ব্যক্তিসকল, এই 7জন ব্যক্তি, গৌৰৱ গগৈ, ভূপেন্দ্ৰ বাঘেল, জিতেন্দ্ৰ সিং, জয়ন্ত বৰুৱা, তেওঁলোকৰ যিজন পাব্লিছাৰজনৰ নাম হৈছে যতীন চৌধুৰী, আৰু যিজন আনআইডেণ্টিফাইড ষ্টাফ ৰিপৰ্টাৰ, তেওঁলোকক কৈছে যে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা বা তেওঁৰ পৰিয়ালৰ ৰিগাৰ্ডিং ভূমি থকা বা কোনোবা কেলেংকাৰীত জড়িত থকা বা কাৰোবাক
হেৰি কৰা বিট্ৰে কৰা বা কোনো ধৰণৰ টেক্স লোৱা এনেকুৱা ধৰণৰ কথা যাতে আৰু নকয় টিল এপিয়াৰেঞ্চ, অৰ্থাৎ তেওঁলোক যেতিয়ালৈকে কোৰ্টত এপিয়াৰ নকৰে আৰু আহি পেলাই প্ৰমাণ দাখিল নকৰে, কাৰণ কোৰ্টে একদম ক্লিয়াৰলি কৈছে প্ৰাইমা ফেচি ন' কেছ হেজ বিন মেড ইন ফেভাৰ অফ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কোৰ্টে আমাৰ কাগজ পত্ৰ দেখি পেলাই সন্তুষ্ট হৈ পেলাই এই অৰ্ডাৰটো পাছ কৰিছে আৰু কৈছে যদি তেওঁলোকে ইয়াৰ পিছত যদি এনেকুৱা ধৰণৰ কৰি থাকে ডেট উইল কজ ডিফেমেশ্যন টু হিমন্ত বিশ্ব শৰ্মা। কোৰ্ট কনভিন্স হৈ পেলাই এই অৰ্ডাৰটো পাছ কৰিছে, ৰেষ্ট্ৰেইনিং ডেম ফ্ৰম পাব্লিছিং অৰ ইছ্যুইং এনি ছাচ নিউজ ইন ফিউচাৰ। তেওঁলোকক 9/3/2026 অৰ্থাৎ 9 মাৰ্চ 2026 তেওঁলোকক কোৰ্টত এপিয়াৰ হ'ব দিছে আৰু কৈছে যি উত্তৰ আছে তেওঁলোকৰ হাতত, যিবিলাক তেওঁলোকে ৱাইল্ড এলিগেশ্যন দিলে 12,000 বিঘা মাটি, চুকে কোণে মাটি, কাৰোবাক পিছফালৰ পৰা চুৰি মাৰি পেলাই শাসনত বহিছে, এই ধৰণৰ যিমানবোৰ কথা ক'লে তাৰ প্ৰমাণ আনিবলৈ কোৰ্টে নিৰ্দেশ দিছে আৰু যদি সেই নিৰ্দেশ মানি পেলাই তেওঁলোকে প্ৰমাণ দিব পাৰে তেতিয়াহ'লে কেছটো আমাৰ ডিছমিছ হ'ব। আৰু যদি তেওঁলোকে প্ৰমাণ দিব নোৱাৰে আৰু মিছা কথা কৈ পেলাই ৰাইজক আবুহা কৰি আছে তেতিয়াহ'লে তেওঁলোকক আমি কোৰ্টক কৈছোঁ যে আমাক 500 কোটি টকাৰ ডেমেজ দিব লাগিব। যিহেতু দেৱব্ৰত শইকীয়া সেইখন প্ৰেছ কনফাৰেঞ্চত বহিছিলে কিন্তু তেওঁৰ মুখৰ পৰা এটাও তেনেকুৱা ধৰণৰ ডিফেমেটৰী ষ্টেটমেণ্ট ওলোৱা নাছিলে। চ' সেইকাৰণে আমিও যেতিয়া কেছ কৰোঁ কোনে কি কৈছে, কাৰ মুখৰ পৰা কি কথা ওলাইছে গোটেইখিনি এই ৰিপৰ্টটোত আছে, কোৰ্টৰ পিটিশ্যনখনতো আছে আৰু প্ৰতিদিন পেপাৰটো কোনে কি কৈছে সেই কথাখিনি লিখিছে। চ' এতিয়া কওক তেওঁলোকে যে আমি কোৱা নাই কিন্তু প্ৰতিদিনে পাব্লিছ কৰিছে, তেতিয়াহ'লে প্ৰতিদিন বিপদত পৰিব। আৰু যদি প্ৰতিদিনে কয় যে আমিতো যি কৈছে তাকে প্ৰতিছোঁ, তেতিয়াহ'লে কংগ্ৰেছৰ যিকেইজন ব্যক্তিয়ে এইখিনি কথা কয় তেওঁলোক বিপদত পৰিব, কোনোবা এটা ফাল বিপদত পৰিব। কংগ্ৰেছ আমি সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইদিনমান আগতে প্ৰেছত কৈছে যে মই তেওঁলোকক মাতিছোঁ এতিয়া কোৰ্টলৈ, মই যিহেতু যাম তেওঁলোকক আহি পেলাই মোৰ এগেইনষ্টত 12,000 কিয় 24,000 বিঘা মাটিও যদি আছে প্ৰমাণ দি দিয়ক, তেতিয়াহ'লে মোৰ কোনো কেছ নাই, তেতিয়াহ'লে কথাবোৰ সঁচা। আৰু যে প্ৰমাণ দিব নোৱাৰে এনেই বতাহত কোৱা কথা হ'লে এই ধৰণৰ কথা ক'ব নোৱাৰে, সেইবোৰ কথা যদি তেনেকৈ কয়, এতিয়া মই আপোনাক আজি যদি কওঁ এজন আপুনি কৰাপ্ট ব্যক্তি কিন্তু তাৰ এগেইনষ্টত মোৰ কোনো প্ৰমাণ নাই, তেতিয়াহ'লে এইটোতো ডিফেমেটৰী ষ্টেটমেণ্ট হ'ব। আৰু যদি সঁচাকৈ আপোনাৰ এগেইনষ্টত মোৰ প্ৰমাণ আছে তেতিয়াহ'লে এইটো সত্য কথা হ'ব। যিখিনি কথা তেওঁলোকে প্ৰেছ কনফাৰেঞ্চত ক'লে 4 তাৰিখে এই ব্যক্তিকেইজনে, সেইখিনি কথা যদি সঁচা হয় তেতিয়াহ'লে কোনো ধৰণৰ ডিফেমেশ্যন নহয়। আৰু যদি মিছা কথা হয় তেতিয়াহ'লে এইটো ডিফেমেটৰী আৰু তেতিয়াহ'লে তেওঁলোক তাৰ কাৰণে ভুগিব লাগিব, হয় পইচা দিব লাগিব। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা ক্ৰিমিনেল কেছো কৰিব, সেইটো কেছ কাইলৈ উঠিব কোৰ্টত আৰু সেইটো কেছতো যদি তেওঁলোকে প্ৰমাণ দিব নোৱাৰে তেতিয়াহ'লে সেই কেছত তেওঁলোকে জেললৈ যাব লাগিব। ধন্যবাদ। মই কৈছোঁ আজি এইটো অকল এইটো লিখি লৈছোঁ নহয়, আজি এইটো প্ৰমাণ দিব নোৱাৰিলে 500 কোটিৰ জেগাত 400 কোটি দিব, আমি একেলগে পাৰ্টি কৰিম, হয় নহয়? মইতো উকিল হিচাপে অলপ ফিজ পাম নহয় জানো? আপোনালোকে আহি আজি পাব্লিচিটি দিছে, চ' আপোনালোকৰ লগত মই একেলগে ফূৰ্তি কৰিম, এইখিনি দিলেও দিব আৰু একো নাই। আৰু যদি হেৰি হয় যদি প্ৰমাণ দি দিয়ে তেতিয়াহ'লে আৰু আপোনালোকে মোক চাহ খুৱাব। চাওক মাননীয় মুখ্যমন্ত্ৰীয়ে এই কেছটো চিভিল কোৰ্টত কৰিছে, য'ত তেওঁলোকক ৰেষ্ট্ৰেইন কৰা অৰ্ডাৰ এটা বিচাৰিছে নম্বৰ 1, আৰু 2 নম্বৰ এটা ডেমেজ ক্লেইম কৰিছে, 500 কোটি টকাৰ এটা ডেমেজ ক্লেইম কৰিছে। যিহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে ভাবিছে যে এইটো তেওঁৰ বিপক্ষে এটা মানহানিকৰ ষ্টেটমেণ্ট দিছে কংগ্ৰেছৰ ব্যক্তিসকলে আৰু প্ৰতিদিনে সেইবিলাক পাব্লিছ কৰি আছে। চ' যদি এই কথাখিনি তথ্যৰ ভিত্তিত হয় তেতিয়াহ'লে তেওঁৰ কোনো কেছ নাই, আৰু যি তথ্য দিব নোৱাৰে কংগ্ৰেছীসকলে বা যিসকল নিউজ পেপাৰৰ ব্যক্তি আছে তেওঁলোকে যদি সেইবিলাক প্ৰমাণ কৰিব নোৱাৰে তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৰ্টৰ পৰা এটা ডেমেজ পাব, কম্পেনচেশ্যন ইন টাৰ্মছ অফ মানি। তেওঁ ক্লেইম কৰিছে 500 কোটি টকা। কোৰ্টে তেওঁৰ ৰেপুটেশ্যন, তেওঁ এজন চিফ মিনিষ্টাৰ হয়, তেওঁ আজিৰ তাৰিখত তেওঁ এজন প্ৰেক্টিচিং লয়াৰ আছিলে, তেওঁ PhD হোল্ডাৰ, তেওঁ ছ'চাইটিত বিভিন্ন অনুষ্ঠানত বিভিন্ন পদবীত আছে। চ' তেওঁৰ মৰ্যাদাটো বহুত ওপৰৰ, তেওঁ সাধাৰণ এজন ব্যক্তি নহয়। চ' তেওঁৰ ষ্টেটাছটো কোৰ্টে এছেছ কৰিব যেতিয়া কম্পেনচেশ্যন দিয়ে। এজন সাধাৰণ ব্যক্তি
আৰু এজন এনেকুৱা সভ্য মানে মই কি ক'ম তেওঁ ছ'চিয়েলি এটা পজিশ্যন থকা ব্যক্তি হ'লে কোৰ্টে সেইটো এনালাইচিছ কৰে। এইটো এটা ছাবজেক্টিভ বস্তু। আজি মোৰ ক্ষেত্ৰত ইমান পইচা মই ক্লেইম কৰিলেও কোৰ্টে নিদিব পাৰে, কিন্তু হিমন্ত বিশ্ব শৰ্মা যিহেতু তেওঁৰ আজি অকল অসমতে নহয়, তেওঁ গোটেই ভাৰতবৰ্ষতে তেওঁৰ এটা পজিশ্যন আছে। চ' এই নিউজখিনিয়ে তেওঁক অকল অসমত হেয় প্ৰতিপন্ন কৰা নাই, তেওঁক এই নিউজখিনিয়ে গোটেই ভাৰতত, কাৰণ আজিকালি ছ'চিয়েল মিডিয়াত হয় গোটেই পৃথিৱীয়ে গম পাই গৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ যদি কথা সঁচা বুলি ভাবি লয়। কাৰণ সকলো আজি গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে এইটো ষ্টেটমেণ্ট। ভূপেন্দ্ৰ বাঘেল তেওঁ কেইদিনমান আগলৈকে চিফ মিনিষ্টাৰ আছিলে এখন ৰাজ্যৰ। জিতেন্দ্ৰ প্ৰসাদ খুব ডাঙৰ নেতা কংগ্ৰেছৰ। ত' তেওঁলোকৰ কথাবিলাকক মানুহে একদম ধ্ৰুৱ সত্য বুলি ভাবে, নহয় জানো? কিন্তু তেওঁলোকে যদি সত্য কথা কৈছে তেতিয়াহ'লে কোনো কেছ নাই, আৰু যে সত্য কথা নকৈ অসত্য কথা কৈছে আৰু এজন ব্যক্তিক সমাজৰ আগত ডেমেজ কৰিছে তেওঁৰ ৰেপুটেশ্যনটো। কাৰণ ৰেপুটেশ্যন ইজ ৰাইট টু লাইফ কনষ্টিটিউশ্যনৰ আণ্ডাৰত সুব্ৰমণিয়ম স্বামী কেছত সুপ্ৰিম কোৰ্টে কৈছে। আৰু তেওঁ সেইকাৰণে এইটো কেছত তেওঁ কম্পেনচেশ্যন বিচাৰিছে আৰু লগতে ৰেষ্ট্ৰেইণ্ট অৰ্ডাৰ বিচাৰিছে, যাতে ভৱিষ্যতে আৰু এনেকুৱা ধৰণৰ কথা কৈ নাথাকে, নহয় জানো? আনহাতেদি তেওঁলোকে পইচা দিলেতো বাচি যাব নোৱাৰে। যিহেতু এই আজিৰ তাৰিখত আমাৰ যিটো ন্যায় ব্যৱস্থা আছে তাতে এটা হ'ল চিভিল ডেমেজ হয়, এটা হ'ল আপোনাৰ আনটো হ'ল ক্ৰিমিনেলিটি অফ দ্য এক্ট। ক্ৰিমিনেলিটি হ'লে তেওঁলোকে তাৰ কাৰণে তেওঁলোকে হয় ফাইন দিব লাগিব, ফাইনৰ লগত তেওঁলোকে জেইলো খাটিব লগা হ'ব পাৰে। চ' এটা